নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ভাৰততকৈ পাকিস্তানৰ প্ৰতিহে মৰম বেছি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ডোনাল্ড ট্ৰাম্পে কৈছে পাকিস্তানীসকল ব্ৰিলিয়াণ্ট, তেওঁলোকে অবিশ্বাস্য বস্তু বনাব পাৰে। বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক প্ৰশংসা কৰিছে ডোনাল্ড ট্ৰাম্পে। যিজন ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজৰ যুদ্ধ বিৰোধীৰ কথা ঘোষণা কৰিছিল, সেই ডোনাল্ড ট্ৰাম্পে ভাৰততকৈ পাকিস্তানৰ প্ৰতিহে মৰম বেছি দেখুৱাইছে। পৰৱৰ্তী খবৰ, এইবাৰ আমেৰিকাই প্ৰত্যাখ্যান কৰিলে ভাৰতৰ আম। প্ৰায় 4,24 লাখ টকাৰ মূল্যৰ ৰপ্তানিকৃত আম আমেৰিকাত প্ৰৱেশৰ অনুমতি নিদিলে আমেৰিকাৰ চৰকাৰে। ফলত আমেৰিকাৰ বিমানবন্দৰতেই নষ্ট কৰিবলগীয়া হ'ল সুস্বাদু অসমৰ 15টাকৈ শ্বিপমেণ্ট। আন এটা খবৰ, জম্মু কাশ্মীৰত আটক কৰা হৈছে সন্ত্ৰাসবাদীক। জম্মু কাশ্মীৰত অব্যাহত সেনা আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। সোপিয়ানত সন্ত্ৰাসবাদী আত্মগোপন কৰা স্থানত অভিযান চলাইছিল ভাৰতীয় সেনাই। অভিযানত দুটাকৈ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে সেনা আৰক্ষীয়ে। অভিযানত উদ্ধাৰ কৰা হৈছে বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ, গোলা বাৰুদ, 2টা পিষ্টল, 4টা গ্ৰেনেড, 43 ৰাউণ্ড সক্ৰিয় গুলী জব্দ কৰিছে। আন এটা খবৰ, ভাৰতত থাকি অসমত থাকি পাকিস্তানৰ সমৰ্থন কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে কৈছে যে ভাৰতত থাকি পাকিস্তানৰ সমৰ্থন কৰা বিধায়ক, অধ্যাপকৰ পৰা সকলো এজনকৈ আৰক্ষীৰ জালত পৰিছে। ইয়াৰ সম্ভৱ হৈছে অসম আৰক্ষীৰ দ্বাৰা প্ৰতিটো মাধ্যমত অবিৰাম নিৰীক্ষণ আৰু সক্ৰিয় অভিযানৰ বলত এতিয়ালৈকে অসমত 71জন দেশ বিৰোধী কাৰাগাৰৰ বাট দেখুওৱা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ আটক হোৱা বিশ্বাসঘাতক হ'ল ক্ৰমে ৰূপচান আলী, কোকৰাঝাৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে। ৰচিদ মণ্ডল ওৰফে আব্দুৰ ৰচিদ, গোৱালপাৰা আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে। ৰাজু শেখ, দক্ষিণ চালমাৰা মানকাছাৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসমত এতিয়ালৈকে পাকিস্তানক সমৰ্থন কৰাৰ বাবেই বিধায়কসহ অধ্যাপকসহ 71জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতে। ছেপ্টেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল এছিয়া কাপ। ভাৰত পাকিস্তানৰ সংঘাতৰ বাবে এই সিদ্ধান্ত BCCIৰ। ইণ্ডিয়া টুডে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, ইজৰাইলী সেনাই পুনৰবাৰ ভয়ংকৰ আক্ৰমণ চলাইছে পেলেষ্টাইনৰ গাজাত। দেওবাৰে পেলেষ্টাইনৰ গাজাত 23জনকৈ নিৰীহ লোকক গুলীয়াই হত্যা কৰিছে। ইজৰাইলে খান ইউনুছৰ নাছেৰ হস্পিটেলত ভয়ংকৰ বোমা আক্ৰমণ কৰিছে। এই আক্ৰমণত 23জনকৈ লোকৰ মৃত্যু হৈছে। আৰু লগতে পেলেষ্টাইনৰ দক্ষিণ পাৰত ইজৰাইলী সেনাই ঘৰে ঘৰে অভিযান চলাইছে আৰু লুটপাটৰ দৰে ঘটনা সংঘটিত হৈছে বুলি আল জাজিৰাত প্ৰকাশিত খবৰ এতিয়া বিয়পি পৰিছে। আল জাজিৰাত প্ৰকাশিত খবৰ অনুসৰি ইজৰাইলে নিৰীহ জনতাক লক্ষ্য কৰি লৈছে। পেলেষ্টাইনৰ গাজাৰ বিভিন্ন প্ৰান্তত ইজৰাইলী সেনাই ধাৰাবাহিক অভিযান চলাই আছে। প্ৰতিটো দিনতেই শ মানুহক হত্যা কৰি আছে। আৰু ইজৰাইলী সেনাই গাজাৰ হস্পিটেলসমূহক বিশেষকৈ টাৰ্গেট কৰি লৈছে, যাতে কোনো মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো জীয়াই থাকিব নোৱাৰে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে ইজৰাইল আৰু পেলেষ্টাইনৰ এই যুদ্ধত গাজাত 53,339জনকৈ পেলেষ্টাইনী লোক নিহত হৈছে। পৰৱৰ্তী খবৰ, ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতি বৰুৱাক। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতি বৰুৱাক। দুলিয়াজান থানাত সোধপোছৰ অন্তত আটক কৰা হৈছে। নিশা 12 বজাত শংকৰজ্যোতিক লৈ যোৱা হৈছে ডিব্ৰুগড় থানালৈ।
নিশাই AMCHত শংকৰজ্যোতিক কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা মাৰপিটৰ ঘটনাত নাম হাঙুৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ দুলিয়াজানৰ এটা পেট্ৰল পাম্পত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা মাৰপিটত আহত হৈছিল পেট্ৰল পাম্পটোৰ 4 কৰ্মচাৰী ভাইৰেল হোৱা ভিডিঅ' দেখা গৈছিল আছুৰ প্ৰাক্তন নেতাগৰাকীক আৰু অৱশেষত আটক কৰা হৈছে শংকৰজ্যোতি বৰুৱা আন এটা খবৰ ভাৰতে বেপাৰ বাণিজ্য বন্ধ কৰাত মুখ খুকাইছে বাংলাদেশৰ হেও মানি আলোচনাৰ প্ৰস্তাৱ বাংলাদেশৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ এজন উপদেষ্টাই কৈছে যে বংগদেশে ভাৰতৰ সৈতে সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব বিচাৰে ভাৰতে স্থল বন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত দেশখনৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰতৰ সৈতে হোৱা সকলো বাণিজ্যিক সমস্যা সমাধান কৰিব বিচাৰিছে